বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক ডেস্কবৰ্ডত চাই আছে যে ৰয়নেট সলিউশ্যন। ৰয়নেট সলিউশ্যনৰ পৰা আমি কেনেকৈ ৰিটেইলাৰ আইডি বনাব পাৰোঁ বা অনবোৰ্ডিং কেনেকৈ কৰিব পাৰোঁ, ৰিজেক্ট যাতে নহয় সেইকাৰণে এই ভিডিঅ'টো দেখাই দিম। বহুতো মোৰ আণ্ডাৰত ডিষ্ট্ৰিবিউটৰ আছে, সেইবিলাক অনবোৰ্ড কৰিলে ৰিজেক্ট হৈ যায়। সেইকাৰণে এই ভিডিঅ'টো ভালদৰে চালে আপোনালোকে অনবোৰ্ডটো কেনেকৈ কৰিব পাৰে বা ৰিটেইলাৰ আইডিটো কেনেকৈ বনাব পাৰে ৰিজেক্ট নোহোৱাকৈ। এতিয়া আমি লগইন কৰিম আমাৰ ডিষ্ট্ৰিবিউটাৰ আইডিটো পৰা আমি অনবোৰ্ডিং কৰিম ৰিটেইলাৰ। ৰিটেইলাৰ আইডিখন অপেন হৈ গ'ল। আপোনালোকে ৰিটেইলাৰ ক্ৰিয়েট কৰিবলৈ ফাৰ্ষ্টত আপোনালোকক যাব লাগিব, চেনেলত যাব লাগিব, চেনেল লিষ্টত যাব লাগিব। তাৰপিছত এড CSP ইয়াতে চাব পাৰিব আপোনালোকে এড CSP আছে। এড CSPত আপোনালোকে ক্ৰিয়েট কৰিব লাগিব। আপোনালোকে ক'ত দিব পাৰিব আপোনাৰ তাতে থাকিব। আমি দিব পাৰিম ৱেষ্ট বেংগল, চণ্ডীগড় আৰু নৰ্থ ইষ্ট। এতিয়া আমি নৰ্থ ইষ্টত বনাম। মোবাইল নম্বৰটো দিয়া হ'ল আৰু আপোনাৰ ইমেইলটো দিয়া হ'ল। তাৰপিছত OTPটো চেণ্ড কৰিব লাগিব। চেণ্ড হৈ গ'ল। এতিয়া ইয়াতে OTPটো দিব লাগিব। এতিয়া আমি OTPটো দি দিলোঁ। তাৰপিছত আধাৰ নাম্বাৰটো দিলোঁ আৰু পান কাৰ্ড নাম্বাৰ দিলোঁ। এতিয়া আমি ভেলিডেট কৰিম। নেক্সট পেজটো আহি গ'ল। ইয়াতে আপোনালোকৰ য়েছ বেংকটো চিলেক্ট কৰিব লাগিব। আমি চিলেক্ট কৰি দিলোঁ। তাৰপিছত তলত আহিব আধাৰ ফ্ৰণ্ট চাইড। এইটো হ'ল আধাৰ ফ্ৰণ্ট চাইড। এনেকৈ আপোনালোকে বেক চাইডটো দিব। আধাৰ বেক চাইড, তলত আছে পান কাৰ্ডটো দি দিব। তাৰপিছত আছে কোনটো বেংকৰ নামটো আপোনালোকে দি দিব। এতিয়া আমি বেংকৰ নামটো দি দিলোঁ, IFC কোডটো দি দিলোঁ, তাৰপিছত একাউণ্ট নাম্বাৰটো দি দিলোঁ। ইয়াতে আপোনালোকে কেঞ্চেল চেকটো দি দিব বা বেংক পাছবুকটো দি দিব। কেঞ্চেল চেক দিলে ভাল হয়। কেঞ্চেল চেকটো মই দি দিলোঁ। ইয়াতে ফাৰ্ষ্ট নেমটো দি দিব কাষ্টমাৰৰ, লাষ্ট নেমটো আপোনালোকে দি দিব। তাৰপিছত ফাদাৰ্স নেমটো দি দিব। ফাদাৰ্স নেম, মাদাৰ্স নেম দি দিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো আপোনালোকে দি দিব। এতিয়া আমি ডেট অফ বাৰ্থটো দি দিলোঁ। তাৰপিছত সিংগেল মেৰিট এইবিলাক দি দিব। তাৰপিছত আপোনালোকে নেক্সট কৰি দিব। 3 নম্বৰ পেজটো আহিল, নেক্সট পেজটো আহিল। এতিয়া আমাৰ সব নেমটো দিব লাগিব, কোম্পানী নেমটো দিব লাগিব, এড্ৰেছবিলাক দিব লাগিব। মই ভৰাই আছোঁ এড্ৰেছবিলাক। এড্ৰেছবিলাক দি দিলোঁ। ইয়াতে আপোনালোকে ভালদৰে চাব। ঠিক আছে, এইটো আসাম চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্টটো আমি চিলেক্ট কৰিম। তাৰপিছত আপোনাৰ চিটিখন চিলেক্ট কৰিম, গোৱালপাৰা হয়। তাৰপিছত আপোনাৰ পিনক'ডটো দি দিম। আপনার তাৰপিছত ASMটো আপনার সিলেক্ট কৰিব লাগিব। অটোমেটিকলি আহি যাব কাৰ আন্ডাৰত আপুনি ASM হয়। ঠিক আছে, হৈ গ'ল। তাৰপিছত আপনার সব এড্ৰেছটো সেমে দি দিব। এইটো আধাৰ কাৰ্ডটো দি দিব। ঠিক আছে, ইয়াতে আপোনালোকে দি দিব সেম। তলত সেম আহি যাব সব এড্ৰেছটো। আপনার বিজনেস টাইপ আপনি কি কৰি আছে, মানি ট্রানজাকশন কিবা এটা দি দিলে হৈ গ'ল। মই কম্পিউটাৰ নেটৱৰ্ক দি দিলোঁ। ইয়াৰ কম্পিউটাৰ দোকান আছে বা কম্পিউটাৰ দোকান আছে। ঠিক আছে, তো এতিয়া আপোনালোকে ফিনিশ কৰি দি দিব। ঠিক আছে, এতিয়া ফিনিশ কৰাৰ পিছত ওপৰত আপোনাৰ CSP আইডিখন ওলাই যাব। এইখনি আপোনালোকে স্ক্ৰীনশ্বট মাৰিব লাগিব। আপনার মারি কাস্টমার বা রিটেলারকে আপনাকে দি দিব। এইখন হ'ল CSP আইডি। তো আপোনালোকে যদি এইখন রয়নেট বা ফিনকেয়ার স্মল ফাইনেন্স বেংকৰ আইডি ল'বলৈ ভাবি আছে বা খুজি আছে, আমাৰ পৰা ল'ব পাৰে। আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আমাৰ ডিষ্ট্ৰিবিউটাৰ দিয়া হৈ আছে। আপোনালোকে ডিষ্ট্ৰিবিউটাৰটো ল'ব পাৰে। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ সো মাচ।